নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আই হোপ আপোনালোক সকলো ভালে আছে। 2026 জানুৱাৰী গৈ ফেব্ৰুৱাৰী হ'ব হ'ল, কিন্তু মোৰ এতিয়ালৈকে ভিডিঅ'ই আপলোড কৰা হোৱা নাই। বাৰু যি কি নহওক দেৰিকৈ হ'লেও আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বছৰৰ প্ৰথমটো দিন আৰু অনাগত দিনবোৰ ভালকৈ যাবৰ বাবে ভগৱানৰ আশীষ লোৱাটো খুবেই দৰকাৰী। সেয়েহে এয়া দেখিছে নহয়, আহি পালোহি গণেশ মন্দিৰত। নতুন বছৰ, নতুন দিন আৰু নতুন আশা সদায় ভগৱানৰ শ্ৰীচৰণৰ পৰাই আৰম্ভ হয়, নহয়নে বাৰু? এইফালে মানুহৰ ভিৰটো দেখি গম পাইছে। তাৰ মাজতে কোনোমতে সেৱা কৰি মেলি ল'লোঁ গণেশ বাবাৰ ওচৰত, আৰু তাৰপিছত ধুনীয়া ধুনীয়া ফটো কেইখনমান আৰু ভিডিঅ' দুটামান উঠি ল'লোঁ। আৰু তাৰপিছত ভণ্টি আৰু মই গ'লোঁ চিধা গ্ৰাম্যানুভূতি। গ্ৰাম্যানুভূতিখন খোলা বহুত দিন হ'ল, কিন্তু আমি আহিম বুলি কৈও আজিলৈকে অহা সৌভাগ্যকণ হোৱা নাছিলে। আজি ভাবিলোঁ ধুনীয়াকৈ ইয়াতে সোমাই কেনেকুৱা কি চাই মেলি যাওঁ। তো আহি বহুত বেছি ভাল লাগিলে। যিসকলে অহা নাই আহিব পাৰে। একদমেই এটা নিভাঁজ পৰিৱেশ। ইয়াতে পুৰণিকলীয়া বহুত ধৰণৰ বস্তু আছে। মই যিমানখিনি পাৰোঁ আপোনালোকক সিমানখিনি দেখুৱাইছোঁ, কিন্তু আপোনালোকে মোবাইলত দেখা আৰু ওচৰত আহি বস্তুবোৰ নিজে দেখা বহুত বেছি পাৰ্থক্য আছে, নহয় জানো? সেয়েহে এবাৰ আপোনালোকে আহিব পাৰে। ইয়াতে আহি আপোনালোকে একদম এটা নিভাঁজ পৰিৱেশ উপভোগ কৰিব পাৰে। ইয়াতে আমিও বহুতখিনি সময় থাকিলোঁ, ফটো উঠিলোঁ, বহুত বেছি ভাল লাগিলে। এইফালে দেখিছে নহয়, এটা ফিচাৰী আছে বহুত ডাঙৰ, তাতে ডাঙৰ ডাঙৰ মাছো আছে। আৰু এইফালে গ্ৰাম্যানুভূতিৰ স্বত্বাধিকাৰী দীপক লাহন দাদা, তেওঁ সকলোবোৰ বস্তু আমাক ভালকৈ দেখুৱাই দিছে আৰু কেনেকুৱা কি আমাক বুজাই মেলি কৈছে। তাৰে ভিতৰত দুটামান ক্লিপ মই লৈছিলোঁ আৰু আপোনালোকলৈও আগবঢ়ালোঁ, আপোনালোকে চাবচোন। এই দুৱাখনৰ পৰা হৈছিলে। এখন আমাৰ আলু ককাই আজি বিয়া কৰি আনিছিলে। 150 বছৰমান পুৰণি আহিছে। এই দুৱাখনৰ লগত এই জপাটো বিয়া এটা নিয়ম আছে। হয়, জপাটো মানে আপোনাৰ তাতে এই অলংকাৰৰ পৰা মোৰ কাপোৰ কিনিছে। সেইকেইটা পুখুৰী খাওঁতে ওলাইছিলে। সেই লাষ্টৰ দুটা আৰু খৰিয়াটো পুখুৰী খাওঁতে ওলাইছিলে। আপোনালোকৰ ঘৰৰ নহয়, ইয়াত নহয়, এই আমাৰ গাঁৱতে 7টামান পুখুৰী আছে। তাতে এটা পুখুৰী ওলাইছে। এইটো দাঙি চাওক, দাঙি চাওক। যিকোনো ব্ৰিটিছৰ ব্ৰিটিছে নিজে শুনা এখন গ্ৰামোফোন ৰেকৰ্ড, ইয়াত মেড ইন ইংলেণ্ড লিখি থোৱা আছে। মেড ইন ইংলেণ্ড। ইয়াৰ পিছত আৰু বিশেষ কিবা ক'ব লাগিব বুলি মই নাভাবোঁ। আপোনালোকে ভিডিঅ'টো দেখি গম পাইছেই গ্ৰাম্যানুভূতিখনত কেনেকুৱা ধৰণৰ বস্তুসমূহ আপোনালোকে দেখিব পাব। পুৰণিকলীয়া যিমান বস্তু আছে আপোনালোকে তাৰে প্ৰায় সংখ্যক বস্তু ইয়াতে পাব দেখিবলৈ। আৰু আপোনালোক যদি লখিমপুৰবাসী হয় বা লখিমপুৰৰ ওচৰে পাজৰে বা লখিমপুৰ ফুৰিবলৈ কেতিয়াবা আহিছে, তেতিয়াহ'লে লখিমপুৰৰ গ্ৰাম্যানুভূতিখনত এবাৰ নোসোমোৱাকৈ কেতিয়াও নাযাব। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো।